ভোটাৰ লিষ্টৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ ভোটাৰ লিষ্টত নাম অহা নাই আৰু যিসকলৰ ভোটাৰ লিষ্টত নাম ভুল আহিছে, এতিয়া সেইসকলে কি কৰিব লাগিব আৰু যদি আপোনালোকে এতিয়ালৈকে ভোটাৰ লিষ্টটো চেক কৰা নাই যে আপোনালোকৰ ভোটাৰ লিষ্টত নামটো আহিছে নে অহা নাই বা কেনেকৈ ভোটাৰ লিষ্টটো চেক কৰিব লাগে 2026 নতুন ভোটাৰ লিষ্টটো মই আজি এইটো ভিডিঅ'ত আপোনালোকক ভোটাৰ লিষ্টৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে ভোটাৰ লিষ্টটো চেক কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে কেনেকুৱাকৈ ভোটাৰ লিষ্টটো চেক কৰিব লাগিব আৰু যদি আপোনালোকৰ ভোটাৰ লিষ্টত নাম অহা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব আৰু যদি আপোনালোকৰ ভোটাৰ লিষ্টত নাম ভুল আহিছে কেনেকুৱাকৈ আপোনালোকে ভোটাৰ লিষ্টটো বা ভোটাৰ আইডি কাৰ্ডটো কাৰেকশ্যন কৰিব মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাই লওক যে কেনেকুৱাকৈ আপোনালোকে ভোটাৰ লিষ্টটো ডাউনলোড কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে NBSP লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। এইটো অপশ্যনত অহাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে এতিয়া ইয়াত চাব যিহেতু আপোনালোকে 2026 নতুন ভোটাৰ লিষ্টটো ডাউনলোড কৰিব সেইকাৰণে আপোনালোকে অলপমান তলত আহি যাব। এইটো কিন্তু ভোটাৰ আইডি কাৰ্ডৰ অফিচিয়েল ৱেবছাইট হয়। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ভোটাৰ ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত ষ্টেট নাম ছিলেক্ট কৰিব লাগিব। ষ্টেটত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। ইয়াত অলৰেডি 26টো আহি যাব। তাৰপিছত ইয়াত আহি যাব ৰোল টাইপ। এতিয়া আপোনালোকে ক্লিক কৰিব। ইয়াত এটা অপশ্যন আহি যাব 26 আপোনালোকে ইয়াৰ পৰা এইটো ছিলেক্ট কৰি লৈ ল'ব। ড্ৰাফ্ট ৰোল 2026। তাৰপিছত ইয়াত চাব দিছে ডিষ্ট্ৰিক্টৰ নাম ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ এছেম্বলিৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ এছেম্বলিৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয় এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনালোকৰ এছেম্বলিৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত অলৰেডি লেংগুৱেজটো আহি যাব। আপোনালোকে ইয়াত আৰু একো ছিলেক্ট কৰিব নালাগে। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে আপোনালোকে ইয়াত কেপচাটো ভালকৈ চাই ইয়াত বহাই দিব। কেপচাটো বহাই দি এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া ইয়াত আহি যাব আপোনালোকৰ চেণ্টাৰৰ নাম। এতিয়া আপোনালোকে যিটো স্কুল বা যিটো কলেজ বা যিটো মাদ্ৰাছাত আপোনালোকে ভোট দিয়ে ইয়াত কিন্তু সকলো চেণ্টাৰৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত যিহেতু বহুতো চেণ্টাৰৰ নাম দিয়া আছে সেইকাৰণে আপোনালোকে ইয়াত চাব ইয়াত কিন্তু চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চাৰ্চত ক্লিক কৰিব। ইয়াত যিটো আপোনালোকৰ চেণ্টাৰৰ নাম হয় আপোনালোকে ইয়াত লিখি চাৰ্চ কৰিব। যদি ইয়াত আহিছে আপোনালোকে ইয়াত ছেট কৰিব লাগিব আৰু যদি ইয়াত অহা নাই তেনেহ'লে আপোনালোকে চাৰ্চত ক্লিক কৰি যিটো আপোনালোকৰ চেণ্টাৰৰ নাম আছে আপোনালোকে ইয়াত লিখি চাৰ্চ কৰি দিব। ইয়াত চাব ইয়াত জাষ্ট কৰি আপোনালোকে আপোনাৰ চেণ্টাৰৰ নাম দুটা বা তিনিটা আকৌ লিখি চাৰ্চ কৰি দিব। ইয়াত কিন্তু আপোনালোকৰ চেণ্টাৰৰ নামটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ চেণ্টাৰৰ নাম কোনটো হয় লিখি চাৰ্চ কৰিব। ইয়াত আহি যাব এনেকুৱাকৈ। আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব তাত কিন্তু অপশ্যন দি আছে R হয় নে L হয়। আপোনালোকে ইয়াত চালে ইয়াত ছিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে ফাৰ্ষ্ট নামটো চাই ইয়াত বক্সত টিক মাৰ্ক দি দিব বা আপোনাৰ ষ্টেটৰ নামটো আপোনালোকে ফাৰ্ষ্ট ইয়াত ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাইলে আপোনালোকে ইয়াত ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে অলপমান ওপৰত আহি যাব। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি গৈছে আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ডালমটৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত দেখুৱাই দিব ষ্টেটাছ প্ৰগ্ৰেছ। আপোনালোকে অলপমান ৱেইট কৰিব। আপোনালোকে অলপমান
ৱেইট কৰিব, ইয়াত কিন্তু আপোনাৰ গাঁৱৰ লিষ্টটো এতিয়া ডাউনলোড হৈ যাব। এতিয়া আপোনাৰ মোবাইলটো লিষ্টটো PDF ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে আপোনাৰ ডাউনলোড ফাইলত যাব, তাত চাই আপোনালোকে এতিয়া PDFটো অ'পেন কৰিব লাগিব। এতিয়া আপোনালোকে PDFটো অ'পেন কৰি লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চব ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে PDF ফাইলৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ মোবাইলত লিষ্টটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, অথবা যদি আপোনালোকে আপোনাৰ ভোটাৰ ID কাৰ্ডটো কাৰেকশ্যন কৰিছে, আপোনালোকৰ নামটো শুদ্ধ হৈছে নে হোৱা নাই, আৰু আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, যদি কিবা ভুল আছে তেনেহ'লে আপোনালোকে অনলাইনত শুধৰণি কৰিব লাগিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ ইয়াত কিবা নাম ভুল হৈছে তেনেহ'লে একো আপোনালোকে চিন্তা কৰিব নালাগে, খালি আপোনালোকৰ নামটো কাৰেকশ্যন কৰিলে হৈ যাব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া যিটো আপোনালোকৰ BLO আছে তাত কিন্তু আপোনালোকে যোগাযোগ কৰিব লাগিব। এতিয়া কিন্তু বহুতো মানুহৰ নাম লিষ্টৰ পৰা কাটি গৈছে, প্ৰায় কিন্তু লাখ লাখ মানুহৰ নাম লিষ্টৰ পৰা কাটি গৈছে। সেইকাৰণে যদি আপোনালোকে এতিয়া লিষ্টটো চেক কৰা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকৰ একো চিন্তা নাই। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে এতিয়া আপোনাৰ যিটো BLO আছে তাত আপোনালোকে যোগাযোগ কৰিব লাগিব যে এতিয়া আপোনাৰ BLO কিন্তু সকলো ডকুমেণ্ট আপোনালোকৰ বিচাৰিব যে আপোনালোকৰ নামটো কিহৰ কাৰণে কৰ্তন হৈ গ'ল লিষ্টৰ পৰা। এতিয়া কিন্তু আপোনাৰ BLOৰ ওচৰত যাব লাগিব, তাত যাই আপোনাৰ BLO যিবিলাক ডকুমেণ্ট বিচাৰে আপোনাৰ তাৰ পৰা এতিয়া কিন্তু আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ BLOৰ ওচৰত জমা কৰিব লাগিব। যদি আপোনালোকে আপোনাৰ BLOৰ ওচৰত সকলো ডকুমেণ্ট জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন হৈ যাব বা আপোনালোকে কিন্তু বাংলাদেশী হৈ যাব পাৰে। সেইকাৰণে যদি আপোনালোকে এতিয়াও 2026ৰ নতুন লিষ্টটো চোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে 26ৰ নতুন লিষ্টটো এনেকৈ চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকৰ নামটো কিবা ভুল থাকে আপোনালোকে অনলাইনত NBSP অফিচিয়েল ৱেবছাইটত আপোনালোকে আজিয়ে শুধৰণি কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ নামটো একেবাৰে লিষ্টত নাই তেনেহ'লে আপোনালোকে আপোনাৰ BLOৰ ওচৰত যাই যোগাযোগ কৰক। ইতিমধ্যে লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকৰ নাম কিবা ভুল আছে নেকি। যদি আপোনালোকে এইবাৰ নতুনকৈ ভোটাৰ ID কাৰ্ড আবেদন কৰিছে, আপোনালোকে লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। আপোনালোকে আজিয়ে লিষ্টটো চেক কৰক, আৰু যদি লিষ্টত নাম অহা নাই তেনেহ'লে আপোনালোকে আপোনাৰ BLOৰ ওচৰত যাই যোগাযোগ কৰক। আজিৰ ভিডিঅ' ইমানেই আছিল যে 26ৰ নতুন ভোটাৰ লিষ্ট ডাউনলোড প্ৰচেছ